ত্ৰিদীপ দা আগতকৈ বহুত সলনি হ'ল আৰু বৰ্তমান তেওঁ আমাৰ শত্ৰু নহয় কি কৈছ দেউতা তুমি নথকাত এখেতে আমাক বহুত সহায় কৰিছে আনকি তোমাক বিচাৰিবলৈও তেখেতে বহুত চেষ্টা কৰিছিল ৰত্নাকৰ তাৰমানে বাল্মীকি হ'ল ভাল কথা ভুল কৰি বুজি পাই শুধৰণি কৰা মানুহক মোৰ ভাল লাগে পুলিচৰ পদবীৰ মৰ্যাদা বুজিছে তেনেহ'লে হয় খুৰা মই সকলো বেআইনী কাম বাদ দিছোঁ আচলতে এয়া আপোনালোকৰ দৰে কিছুমান ভাল মানুহৰ কাৰণে সম্ভৱ হৈছে শুনি ভাল লাগিল ঠিক আছে আপুনি বহক নিশ্চয় কিবা কাৰণতে আহিছে কথা পাতক মই আহোঁ খুৰাৰ মনত মোৰ প্ৰতি বেয়া ছবি এখনে অংকন হৈ আছে লাজে লাগি গৈছে মোৰ চিন্তা নকৰিব লাহে লাহে সকলো বুজি পাব তেওঁ বাৰু ত্ৰিদীপ দা কওকচোন কিয় আহিলে মই শেৱালীৰ মাহীয়েকৰ কেছটোৰ সন্দৰ্ভত আহিছিলোঁ হয় নেকি ৰ'ব মই শেৱালীক মাতি দিওঁ নালাগে তোমাকে জনাই যাওঁ তোমাৰ আৰু শেৱালীৰ মাজত কি পাৰ্থক্য আছে নহয়নে হয় আচ্ছা কি জানা তোমালোকে মাহীৰ হাজবেণ্ড নন্দৰ অত্যাচাৰৰ বিৰুদ্ধে এখন এজাহাৰ দিবা মাহীয়ে যে বাধ্যত পৰিহে হত্যা কৰিব লগা হৈছিল সেয়া প্ৰমাণ কৰাত সহজ হ'ব আৰু তেতিয়া মাহীৰ শাস্তিও কম হ'ব পাৰে বুজিছা নহয় বুজিছোঁ ঠিক আছে মই যাওঁ তেতিয়াহ'লে হয় পৰীৰ কি খবৰ মানে বৰ্তমান তাই অলপ সুস্থিৰ হৈছেনে নাই মানে পৰীক দেখা নাই যে সেইকাৰণে সুধিলোঁ আছে বা ভালে আছে আৰু চেষ্টা কৰি আছে সুস্থ হ'বলৈ তোমালোকে যত্ন ল'বা পৰীৰ জীৱনটো স্তব্ধ হ'বলৈ নিদিবা বিজয় নহ'লেও পৰীৰ হাত ধৰিবলৈ মানুহ আছেতো মানে পৰীৰ বাবে কোনোবা অপেক্ষা কৰি আছে মাত্ৰ তোমালোকৰ পৰা সঁহাৰি পালেই হ'ল কাৰ কথা কৈছে মই নিজৰ কথাই কৈছোঁ চৰি হয়তো এই কথাটো এনেদৰে কোৱাটো উচিত হোৱা নাই আহোঁ দিয়া পিছত কথা পাতিম বাই এওঁ মানে বাৰ আশা এতিয়াও বাদ দিয়া নাই লাভ নাই তুমি গুড্ডু আৰু মোৰ আশা কৰি একো লাভ নাই যেনেকৈ আহিছিলা বৈছেই গুচি যোৱা ইয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত